আজি আমাৰ বাল্য ভৱনৰ ৭৫ বছৰীয়া আজি হীৰক জয়ন্তী পালন কৰা হৈছিলে। তাৰ আজি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ মিলন সমাৰোহ আছিলে। যথেষ্ট আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী আদি গোট খালে। সমগ্ৰ ভাৰত, অসম আৰু ৱৰ্ল্ডৰ পৰাও মানে আহিছে। কোনো হয়তো US-ৰ পৰা আহিছে, কোনো ইউকেৰ পৰা আহিছে, আমিও নিজে বম্বেৰ পৰা আহিছোঁ। তেনেকৈ গুৱাহাটী, যোৰহাট তেনেকৈ মিলি গোটেইখিনি মিলি টোটেল প্ৰায় 1200 ষ্টুডেণ্ট আহি আমাৰ ইয়াত উপস্থিত আছিলে। আমি সকলো লগ পাই পেলাই আমি নিজে নিজে চবে কথা পাতিলোঁ। বহুত বছৰ পিছত দেখিলোঁ, লগ পালোঁ। আৰু লগতে 1950ৰ প্ৰথম বেটছটোৰ মানুহসকলকো লগ পালোঁ। প্ৰথমটো যিটো বেটছ আৰম্ভ হৈছিলে 1950ত, আৰু তেওঁলোকৰ পৰা আৰম্ভ কৰি আমাৰ যোৱা 25 বছৰ 2005লৈকে যিটো বেটছ আছিলে, সেই গোটেইখিনি বেটছে আমি লগ পাই প্ৰত্যেকৰ লগত কথা পাতিলোঁ আৰু ভাৱৰ আদান প্ৰদান হ'ল। পুৰণি কথা স্মৃতি কৰিলোঁ। গোটেই কথাখিনি আমি পাতি ভাল লাগিলে আৰু লাষ্টত আমি সকলোৱে মিলি এসাঁজ ভাত খালোঁ সকলোৱে মিলি। আৰু ৰাতিলৈ আমাৰ সাংস্কৃতিক সন্ধিয়া আছে, য'ত আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব এই ফাংচনত। আৰু কাইলৈ আমাৰ অন্তিম দিনা, কাইলৈ এখন মুকলি সভা আছে। লগতে ৰাতিলৈ এখন সাংস্কৃতিক অনুষ্ঠান আছে, য'ত অসমৰ স্বনামধন্য শিল্পী তৰালী শৰ্মাই অংশগ্ৰহণ কৰিব। আৰু বাকী আমাৰ গোটেই মানুহখিনি ধুনীয়াকৈ লাগিছে। আমিতো এইকেইদিনতে আহিছোঁ, তাৰ আগতে ইহঁতি জাবালিক, আমাৰ নিৰুপম দা, এনেকৈ সকলোৱে মিলি আমাৰ যিমানখিনি প্ৰাক্তন ছাত্ৰ যোৰহাটত থাকে তেওঁলোকে মিলি এই অনুষ্ঠানটো আজি সফলমণ্ডিত কৰা যেন আমাৰ লাগিছে। মই এতিয়ালৈকে অনুভৱ কৰিছোঁ খুব ধুনীয়াকৈ হৈ আছে। আৰু মই সকলোকে ধন্যবাদ জনাইছোঁ এই কমিটিত থকা মানুহ গোটেইখিনিকে। তেওঁলোকৰ আজি অপৰিসীম তেখেতসকলে কষ্ট কৰিলে আজি গোটেই বছৰজোৰা। এই কষ্টৰ ফল আজি আমি দেখিছোঁ। খুব নিয়াৰিকৈ, খুব সুন্দৰকৈ অনুষ্ঠানকেইটা পাৰ হৈছে। কালিৰ দিনটো খুব ভালকৈ হৈ গ'ল আৰু আজিৰ এতিয়ালৈকে সকলো ধুনীয়াকৈ হৈ আছে। কাইলৈও আমাৰ মুকলি সভাখন খুব ভাল হ'ব। কালি আমাৰ প্ৰজ্ঞাতীৰ্থ বুলি স্মৃতিগ্ৰন্থ এখন আমাৰ প্ৰকাশ হ'ল, সেইখিনি। আৰু জাবালিকো কিবা অকণমান আৰু বাকী আমাৰ আজি এলুমিনি মিটত সকলোকে এটা খুব ধুনীয়া মমেণ্ট এটা দিলে আৰু এটা বেজ দিছে। সেইখিনি পায়ো আমি বৰ কৃতাৰ্থ হৈছোঁ। আৰু আমি এতিয়ালৈকে হিচাপ কৰা মতে 1200 প্লাছ হৈছে, 1200 আৰু হয়তো বাঢ়িব পাৰে 2000, কিন্তু 1200 মানুহে আমি ভাবিছোঁ অলৰেডি আহিছে মানে আমাৰ হিচাপ মতে, তথ্যমতে। আজি আমাৰ যি মিলন সমাৰোহ হ'ল প্ৰাক্তন ছাত্ৰ সন্মিলনী, আমাৰ বাল্য ভৱনৰ মহাৰাজৰ জয়ন্তী উপলক্ষে আয়োজিত হৈছিলে। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে কি, আজি ইমান বছৰৰ মূৰত বহুত বয়সস্থ মানুহ আহিছে, বহুত সৰু ল'ৰা ছোৱালীও আহিছে। আৰু তেওঁলোকে ইজনে সিজনক লগ পাই ইমান আৱেগিক এটা মুহূৰ্ত আমি মানে পালোঁ আজি দিনটো, যে সি আমাৰ মন মগজুত বহুত দিনলৈকে থাকি যাব। খুবেই এটা মানে ভাল লাগিলে অনুষ্ঠানটোত। আৰু প্ৰজ্ঞাতীৰ্থ যিখন আমাৰ স্মৃতিগ্ৰন্থ ওলাইছে, খুব তথ্য সমৃদ্ধ, আমাৰ কিছু লেখাও ওলাইছে। আৰু আমি যিমান পাৰোঁ চেষ্টা কৰিছিলোঁ যোৱা ছমাহে যে অনুষ্ঠানটো এটা খুব সৰ্বাংগ সুন্দৰ এটি অনুষ্ঠান হওক। 3 দিনীয়া অনুষ্ঠান, 8, 9, 10 আমি 3 দিন আমি 3 দিনৰ বাবে আমি অনুষ্ঠানটো হেৰি কৰিছিলোঁ। কাইলৈও আছে। কাইলৈ আচলতে 10 নৱেম্বৰ আমাৰ বাল্য ভৱনৰ প্ৰতিষ্ঠা দিৱস। 1950 চনত স্থাপিত হৈছিলে। কাইলৈ অনুষ্ঠানটো আৰু মনোজ্ঞ এটা অনুষ্ঠান আছে সন্ধিয়া। তৰালী শৰ্মা বাইদেৱে তাত অনুষ্ঠান পৰিৱেশন কৰিব। খুব আৰু আশা কৰিছোঁ সকলো খুব উপভোগ কৰিবলৈ পাব। ভাল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।